গুৱাহাটীৰ প্ৰাৰ্থনা অৰ্থপেডিক হাস্পতালত ভয়ংকৰ ঘটনা সামান্য ভৰিৰ বিষতে প্লাষ্টাৰ কৰিলে ৰোগীক অত্যন্ত বিষ সহিব নোৱাৰি শেখৰ সুমন বৰা নামৰ যুৱকজন পাইগৈ জিএমচিএইচ ব্যক্তিগত হাস্পতালখনত ভুল চিকিৎসা কৰা বুলি অৱগত কৰে জিএমচিএইচ কৰ্তৃপক্ষই ইয়াৰ পাছতে প্ৰাৰ্থনা হাস্পতাল কৰ্তৃপক্ষক জবাবদিহি কৰিলে শেখৰ সুমন বৰাৰ পৰিয়ালে বশিষ্ঠ থানাত দাখিল কৰিলে এজাহাৰ সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ যোৱা পৰহি দিনাখন মই ভৰিত অলপ দুখ পাইছিলোঁ গেৰুৱাত তো সেইটো কাৰণে মই কনফাৰ্ম কৰিবলৈ মই আহিলোঁ এইখন হস্পিটেললৈ চালে অকল জাষ্ট এনে চুই চাই মেলি ক'লে এক্সৰে দি দিলে এক্সৰেত তেখেতলোকে চাই মেলি কৈছে কি আপোনালোকৰ ফ্ৰেকচাৰ হৈছে বুলি মোৰ ফ্ৰেকচাৰ হৈছে বুলি তো ফ্ৰেকচাৰ হোৱাৰ পিছত ঠিক আছে নেক্সট তেখেতলোকে ক'লে কি এইটো প্লাষ্টাৰ কৰিব লাগিব তো মই সুধিলোঁ প্লাষ্টাৰ কৰোঁতে কিমান পইচা লাগিব তেখেতলোকে ক'লে 8,000 টকা লাগিব মই কৈছোঁ 8,000 টকাটো মই নোৱাৰিম লাষ্টত অকণমান বহাৰ পিছত আকৌ কৈছে কি আপোনাৰ নহয় আমি আপুনি মেডিচিনৰ বস্তুখিনি কিনি দিয়ক ফাৰ্মাচীৰ পৰা আৰু 1,000 টকা হ'ব 1,000 টকা দিব আমি কৰি দিম মোক কয় নাই আপুনি নকৰিলে এইটো আপোনাৰ প্ৰব্লেম মোক কিবা হ'ব বুলি কৈ মোক প্লাষ্টাৰ কৰাই দিলে প্লাষ্টাৰ কৰালে প্লাষ্টাৰ কৰাৰ পিছত মোৰতো ভৰি প্লাষ্টাৰ কৰাৰ পিছত মই গুচি যোৱাৰ পিছত মই থাকিব পৰা নাই বিষত জোৰজবস্তি কৰিছে তাৰপিছত এনেকৈ কাটিবলগীয়া হৈছে প্লাষ্টাৰটো খুলি দিয়াৰ পিছত মোৰ বিষ কমি গৈছে মোৰ বিষ নাই মই ধুনীয়াকৈ কণ্ট্ৰল কৰিছোঁ তাৰপিছত মই কনফাৰ্ম কৰিব লাগিব কাৰণে কনফাৰ্ম কৰিলে মই জিএমচি গ'লোঁ জিএমচিত যোৱাৰ লগে লগে ডক্টৰে দেখিলে ডক্টৰে লিখি দিলে এইটোতো কোনো প্লাষ্টাৰ কৰা কোনো কেছেই নহয় তোমাক ভুলকৈ ট্ৰিট কৰিছে এইটো প্লাষ্টাৰ কৰা কোনো কেছ নাই এইটো মেডিকেশ্যনত আৰু ৰেষ্টত তুমি ভাল পালা হয় এনেকৈ যে ভুল ট্ৰিটমেণ্ট হৈ থাকে এনেকৈ হস্পিটেলত এইটো বস্তু একদম বিচৰা নাই আৰু মই বিচাৰোঁ এনেকুৱা হস্পিটেলত মানুহ আহিব নালাগে তাতকৈ আমাৰ জিএমচি বহুত